প্ৰকৃততে আমি যেটো ৰাজনীতি কৰিম মিয়া অমিয়ালৈ ৰাজনীতি নকৰোঁ কংগ্ৰেছ দলে সকলো অঞ্চলৰে ৰাইজৰ সেৱাৰ বাবে ৰাজনীতি কৰে কিন্তু দেখা গৈছে মুখ্যমন্ত্ৰী মহোদয়ে অসমত মিয়া বোলা বস্তুটো প্ৰকৃততে কি হয় মই ৰাজনীতি কৰিলে মই বুজি নাপাওঁ এইকাৰণে বুজি নাপাওঁ মানে অসম বিধানসভাত মাত্ৰ 3জন সদস্যই মূলতঃ মিয়া ৰাজনীতি কৰি থাকে হেয়া হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আমাৰ সাসপেন্ডেড বিধায়ক চেয়াৰমান আলী আহমেদ আৰু AIUDFৰ মিয়া কবিতা লিখা আশৰাফুল তেওঁলোককে কেতিয়াবা মিয়া কবিতা লাগে কেতিয়াবা মিয়া মিউজিয়াম লাগে আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক প্ৰস্তাৱ দিয়ে যে আপোনালোকে নিজকে যদি মিয়া জাতি হিচাপে বিচাৰে আপোনালোকে বিধানসভালৈ প্ৰস্তাৱ আনিব মই বিবেচনা কৰিম তাৰ বাহিৰে অন্যসকলৰ এইবিলাক বিষয়লৈ ইমান চিন্তাৰ চৰ্চা নাই প্ৰকৃততে আমি ৰাজনীতিটো কৰিম আমি সামাজিক অৰ্থনৈতিক উন্নয়নৰ খাতিৰত আৰু সকলো অঞ্চলৰ বিকাশ হ'ব লাগিব তেতিয়াহে অসমখন মুখ্যমন্ত্ৰীয়ে ভবাৰ নিচিনাকৈ প্ৰথম 5খন ৰাজ্যৰ ভিতৰলৈ আহিব যেহেতু মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কথা কৈছে তেখেতে এটা সাম্প্ৰদায়িক ৰাজনীতি কৰিছে যেটো উচিত নহয় আনকি কিছুদিন পূৰ্বে মই ভাবো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সভাপতি নে কি হয় তেখেত মোহন ভাগৱত ডাঙৰীয়া অসমলৈ আহিছিল তেখেতেও কৈছে যে খ্ৰীষ্টিয়ান মুছলমান সকলোৱে হিন্দু বুলি ক'ব লাগে মই সেই ক্ষেত্ৰত হিমানলৈকে নাযাওঁ কিন্তু মই এইটোৱে ক'ব বিচাৰিম যদি কোনোবা দেশদ্ৰোহী আছে হেয়া লাগে মিয়া হওক বা অমিয়া হওক তেওঁলোকক আইন অনুসৰি ব্যৱস্থা ল'ব লাগে কিন্তু সাম্প্ৰদায়িক মনোভাৱেৰে যদি ৰজাই শাসন কৰিবলৈ যায় গণতন্ত্ৰত এই শুভ লক্ষণ নহয় সাম্প্ৰদায়িক সম্প্ৰীতিৰে আমি থাকিব লাগে অসমৰ মহাপুৰুষ শংকৰদেৱৰ চালুং চুকাফাৰ আদৰ্শই কিন্তু অসমীয়া জাতিক তাকে শিকাইছে গতিকে মুখ্যমন্ত্ৰীৰ এই প্ৰস্তাৱ কি জানি সকলোৰে গ্ৰহণযোগ্য নহ'ব RSS যাৰ আদৰ্শত বিজেপি চলে সেই RSSে এতিয়া কৈছে যে জাতপাতৰ ৰাজনীতি নচলিব কিন্তু বিজেপিয়ে জাতপাতৰ ৰাজনীতি কৰাটো দেখা মানে সেইটোৱে তেওঁলোকৰ ভীষণ কণ্ট্ৰাডিকশ্যন তেওঁলোকে মানে হাতীৰ যেনেকৈ এটা খাবলৈ দাঁত থাকে এটা দেখাবলৈ থাকে তেনেকুৱা কৰি থাকে এতিয়া ওলাইছিলে যে অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া বিজেপিৰ মুখা বুলি আৰু প্ৰমাণো হৈছিল যেহেতু 2002 চনত যেতিয়া বিভিন্ন ৰাজ্যত ঘটনা হৈছিল হিংসাত্মক তেতিয়া মোক তেখেতে একো কৰা নাছিল সেই গতিকে ইহঁতৰ কথাটো অলপ ক'বলৈ টান ইহঁতৰ হাতী দাঁতৰ নিচিনা এটা স্বভাৱ আছে মোক লাগে অসম চুক্তি অনুসৰি অসমৰ পৰা বিদেশী বিতৰণ আমি অসমৰ জাতীয় কংগ্ৰেছ দলে অসম চুক্তিক সমৰ্থন কৰোঁ গতিকে আমি অসমৰ পৰা বিদেশী বিতৰণ হোৱাটো বিচাৰোঁ তাৰ বাহিৰে কিবা মিয়া অমিয়া এইবিলাক এই 3জন MLAৰ সৃষ্টি এইখিনিত মই গুৰুত্ব নিদিওঁ